নমস্কাৰ সকলোকে আকৌ মই স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালকৈ আছে আৰু আজি বহুত দিনৰ মূৰত পাকঘৰত মানে বনোৱা মেলা কাম কৰিবলৈ আজি পাকঘৰত সোমাম আছে পৰা যিহেতু আকৌ কেইদিন মেন্স হৈ আছিলে বনোৱা মেলা কৰা নাছিলোঁ আজিবাৰ বনাম আৰু আজি বতৰটো অকণমান ভাল কৰিছে মানে ৰ'দটো ওলাইছে কিন্তু বতাহখন মানে যোৱাই নাই ৰাতিপুৱা এনেকুৱা ফেৰফেৰকৈ বতাহখন মাৰে কিন্তু মানে কি হ'ল আগৰ কেইদিন মানে নেখাওঁতে শাকবোৰ মানে একদম ফুলি গৈছে জিলমিল খুতুৰা গোটেইখিনি ফুলি গৈছে মায়ে বোলে আজি ছিঙিম আৰু আজি মানে বতৰটো অকণমান ভাল আৰু বতৰ ঠাণ্ডা হৈ থাকিলে বেছি শাক চাকবোৰ খাবলৈ মন নাযায় নহয় সেইকাৰণে মা গ'ল ওপৰলৈ মা পাপা ওপৰতে আছেগৈ যাওঁ শাকখিনি ছিঙি আনোগৈ জোল কিবা কিবি বনাই মেলি আনি শাকখিনি খাম আৰু আজি মিক্স কৰি জিলমিল আছে খুতুৰা আছে গোটেইখিনি ফুলি গৈছে গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ডেইলি ব্লগ হিচাপে চাই থাকোঁ ভিডিঅ'টো শেষলৈকে আজি ৰ'দটো অকণ ওলাইছে ডিঙিয়ে যে খাব খালোহেঁতেন কিন্তু মানে বতাহখনো মাৰিছে ঠাণ্ডা টেঙা চব খাবলৈও মন নাযায় বেছিকৈ চাহ তাহ খাই মেলিতো আজৰি ব্ৰেকফাষ্ট কৰা নাই দেৰি আছে অকণমান দেৰি কৰিম শাকখিনি ছিঙি আনোগৈ মাহঁতক এতিয়া আহিলোঁ এখন চাদলৈ এইখনত এইখিনি দেখিছেনে মৰিচা শাকখিনি মানে ফুলো হৈছে এইখিনি ফুলিলেই তাৰপিছত এইখিনি জিলমিল ফুলি গৈছে নাখাওঁতে এইখিনি গোটেইখিনি এতিয়া উঠাম বাকী এফালে বন্ধাকবি একদম পূৰা উঠাবলগীয়া হৈ গৈছে একদম পূৰা টাইট হৈ গৈছে একদম এই দুটা হোৱা নাই বাৰু সেইকেইটা এইটোও নাই এইকেইটা পূৰা টাইট হৈছে একদম এইটো নাই আৰু অকণমান ডাঙৰ হ'ব বাকী বকলি তিনিটা উঠোৱা হ'ল আৰু এটা লাগি আছে এইটো আৰু এটা লাগি আছে গতিকে এতিয়া মই শাকখিনি উঠাই লওঁ সেইজোপা ইমান ডাঙৰ হৈ গ'ল গুটিলে থাকক তেতিয়াহ'লে আলু আগে ইয়াৰ পৰা ছিঙি দিওঁ নেকি কেইটামান আলু আগ দি দিম লগতে অলপ ভালেখিনি খোৱা হ'ল 3 সাঁজমান দি দিওঁ হ'ল হ'ল এইকেইডাল ফ্ৰেঞ্চবিন ওলালে তাৰপিছতে এইখিনি জিলমিল খুতৰা আৰু আলু আগ কেইডালমান আছে শাকখিনি ধুনীয়াকৈ সামৰি মেলি থৈ দিছোঁ বাকী এতিয়া মই ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ আহিলোঁ মাহঁত ওপৰতে আছে অহাই নাই আৰু হেৰি আছে এইটো কি আপোনাৰ ৰেডিমেড পৰঠা পেকেটবোৰ যে ৰেডিমেড পৰঠা পেকেট এটা আছিলে তো এজনে ক'লে পৰঠাটোকে মানে ৰোল নিচিনাকৈ বনাই দিব লাগে ভিতৰত বন্ধাকবি পিঁয়াজ ডিম দি তেনেকৈ বনাওঁ মই এটা খাম আজি তেনেকৈ খাম মই ইমানকৈ মানে পৰঠা ৰেডিমেড পৰঠাটো ইমান খোৱা নহয় এজনে খাই ভাল পায় কাৰণে আনি থোৱা থাকে আজি বোলো সেয়াকৈ খাওঁ মায়েও খাম বুলি কৈছে মাহঁত আহি লওক ওপৰৰ পৰা বাকী এই দুটা বনাই লওঁ 10টা বাজিয়ে গ'ল আজি মানে ব্ৰেকফাষ্ট কৰোঁতে দেৰিয়ে হৈছেগৈ ৰাতিপুৱা সেই চাহ তাহ খাই ভাগৱত ব্যাখ্যাটো শুনি থকা হয় ৰাতিপুৱা সেয়া শুনি মেলি ওপৰলৈ যাওঁতেও দেৰি হ'ল আৰু সেইকাৰণে ব্ৰেকফাষ্ট কৰা আজি দেৰি হৈছে সেইখিনি বনাই মেলি লওঁ মাহঁত আহক তাৰপিছত মাহঁতৰ কাৰণে আকৌ বনাম নহ'লে এতিয়া বনাই থ'লে ঠাণ্ডা হৈ যাব খাই পেলাই বেয়া পাব গতিকে মই সেইখিনি বনাই লওঁ তাৰপিছত লগ পাম এফালে বন্ধাকবি পিঁয়াজ অকণমান জলকীয়া আৰু অকণমান চয়া চচ দিছিলোঁ নিমখ দি অকণমান ভাজি ল'লোঁ তাৰপিছতে এফালে ডিম দুটা উলিয়াই থৈছোঁ বাকী এইকেইটা পৰঠা এইকেইটা বনাই ল'ম এতিয়া ডিমটো দি ল'লোঁ তেতিয়া অকণমান দি ৰোল কৰি দিম হৈ যাব হৈ গ'ল মোবাইলটো মানে ধৰি পেলাই কৰিবলৈ দিগদাৰ আছে যে হৈ গ'ল ৰোল 12:30 বাজিব হ'ল পাকঘৰলৈ আহিছোঁ শাককেইডাল ধুনীয়াকৈ ধুই মেলি থৈ দি আছে দাইলকণ বনাম তাৰপিছতে মা আকৌ আজি বোলে সোনকালে ভাত খাব তাৰমানে আগৰ ভিডিঅ'ত কৈছিলোঁ যে এই বেবী কাপোৰ বজাৰ কৰিবলৈ গৈছিলোঁ যে কাপোৰ আনিবলৈ আজি মাৰ মানে বাৰ্থডে এটা আছে মাৰ লগৰ মানুহৰ নাতিনীয়েকৰ বাৰ্থডে আছে তো বাৰ্থডে খাবলৈ যাব সেইকাৰণে বোলে সোনকালে ভাত খাম সেইকাৰণে মই দাইলকণ পাতি লওঁ তাৰপিছতে শাক অকণমান ভাজিম কালি মোৱা মাছ আছিলে মোৱা মাছৰ ভাজি আছে হৈ যাব মানে আৰু সেইদিনাখন চুৰিখন ইউজ কৰাই নাই নহয় এইখন তেনেকৈ আছে খোলাই নাই নতুন চুৰি ইউজ কৰিম কেনেকুৱা লাগে চাই লওঁ কাটি পেলাই চুৰিয়েনো কেনেকুৱা লাগিব কাটি পেলাই চবে কি কিন্তু মানে ধাৰটোতো পূৰা আছে গতিকে আজি নতুন চুৰি পাচলি কাটো পাচলি নাই যে শাকে কাটিব লাগে পাচলি কাটিবলৈ বিশেষ নাই আহিলা দাড়ি না কাটিলা আলহী আহিব দাড়ি কাটি আহিবা
আছোঁ আৰু এইখন এইখনে কাটিম বাকীখন ভৰাই থৈ দিম তাত দৰকাৰ হ'লে উলিয়াই মেলি নতুন যে পুৰা ধাৰ আছে পিক পিক গৈছে একদম শাককেইডাল ধুনীয়াকৈ কাটি ল'লোঁ মজা কাটিবলৈ একদম পুৰা ধাৰ আছে নতুন যে আৰু এতিয়া এখন সৰুখনে নহৰু কাটিম এখন ডাঙৰখনে মানে হাতত লৈ কাটিবলৈ ভয় লাগে যিহে মানে ধাৰ হৈ আছে সেইকাৰণে এখন সৰুখন দিয়া দিছোঁ ভাগ ভাগ আমাৰ আলু কটাৰ হেৰিও বেলেগ পাচলি কটাও বেলেগ শাক কাটিবলৈও বেলেগ আমাৰ ভাগ ভাগ মানে নক'ব আৰু সেইকাৰণে কাটিবলৈ সৰু সৰু বস্তুবোৰ কাটিবলৈ ভাল নহৰু চহুবোৰ এতিয়া নহৰু দি ধুনীয়াকৈ শাককণ বনাই ল'ম তাৰপিছতে ঘৰৰে গুটি আলু আছে আলু কালি খান্দিলে কালি নহয় পৰহি কালি খান্দিছিলোঁ দেখা ভিডিঅ'ৰ পৰা নাই বাৰু কালি মই ভিডিঅ'ৰ পৰা নাছিলোঁ আলু খান্দি থোৱা আছে সেয়া ঘৰৰ আলুৱে শাককণ ধুনীয়াকৈ বনাম জিলমিলি শাক গুটি আলু নহৰু দি বাকী দাইল বনাই থোৱা আছে হৈ গ'ল ভাতকণ মায়ে পাতিব আৰু এইখিনি ঘৰৰ আলুখিনি এয়া এই তলৰ চাটখনত আছিলে যে আলু কেইজোপামান সেইখিনি কালি চিঙা হ'ল ইয়াৰে আলু অলপমান এতিয়া শাকত দিম ঘৰৰে শাকৰ ভাজি তাৰপিছতে তাতে ঘৰৰে আলু দিম শাকৰ ভাজিখন ধুনীয়াকৈ পাতি থৈ দিছোঁ আৰু আজি হৈ যাব ভাজিকণ বনালে হৈ যাব আৰু আজি মানে আলহী অহা কথা আছে আমাৰ ঘৰলৈ ইভিনিং টাইমত টাইমটোলৈকে কনফাৰ্ম নাই হয় ইভিনিং টাইমতে আহে নে একেবাৰে দেৰিকৈ আহে নাজানো বাৰু পাপাৰ লগৰ হয় ৰাতিপুৱা ফোন কৰিছে আমাৰ ঘৰলৈ আহিব বুলি মই আজিলৈকে লগ পোৱা নাই চিনি নাপাওঁ বাৰু মই প্ৰথম আজি লগ পাম কোন হয় কি কথা মই মাক সুধিলে মানে আপোনালোকক ভালকৈ ক'ব পাৰিব কোন হয় কি কথা কিন্তু আলহী আহিব সেইটো মানে খাটাং আৰু আজি কি বনোৱা হয় কি কথা এতিয়ালৈকে সেইটো মানে কনফাৰ্ম নাই হোৱা তো এজনকে মটন ছাগলী মাংস লৈ আহিবলৈ কৈছোঁ হয়তো লুচি এনেকৈ মাংস বনাম নহ'লে হয়তো ভাত বনোৱা হ'ব পাৰে কিবা এটা কৰা হ'ব আৰু বনোৱাটো আপোনালোকক কৈ থৈছোঁ আলহী আহিব আজি দেখাম আপোনালোকক অ'কে তেতিয়াহ'লে আমি ভাতকেইটা খাই লওঁ ধুনীয়াকৈ তিনিটাই दादाजी ये टाउन पे है और क्या बाय बाय बर्थडे खाবলৈ যাই ৰাইজ মাহঁত গ'ল মা আৰু জেঠাই বাৰ্থডে এতিয়া বাজিছে আঢ়ৈটা বাজিলে অকণমান ৰৈ লওঁ ভিডিঅ' এটা আপলোড কৰিবলগীয়া আছে সেইটো কৰি লওঁ বাকী আলহীৰ কাৰণে সেয়া মাংস বনোৱাৰ কথা আছে নহয় মই আদা নহৰু পিঁয়াজ ধুনীয়াকৈ একদম গুচাই মেলি থৈ আহিছোঁ এতিয়া নহয় ভাত খোৱাৰ আগতে গুচাই মেলি থৈছোঁ এতিয়া ভিডিঅ'টো কাম কৰি লওঁ তাৰপিছত এজন আহক বজাৰৰ পৰা আহি পোৱাহি নাই এতিয়ালৈকে সোনকালে মানে মাংসটো বনাই থৈ দিম আৰু তেতিয়া আলহী অহাৰ পিছত আৰু বনাবলগীয়া কাম নাথাকে গতিকে এতিয়া অকণমান ভিডিঅ' এটা কাম এটা আছে কৰি লওঁ কৰি মেলি একদম দেৰিকৈ আকৌ লগ পাম আপোনালোকক এতিয়া বাজিছে 3:20 আঢ়ৈটা বজাতে মই ভিডিঅ'টো এডিট কৰিবলৈ ল'লোঁ কিন্তু মই ভিডিঅ' এডিট কৰা নহ'লে ঘৰৰ পৰা আহিলৈকে দেউতাই ফোন কৰিছিলে তাৰমানে কথাটো কি হ'ল আগৰ ভিডিঅ'ত মই দেখাইছিলোঁ যে পেহী আহিছিলে আমাৰ ঘৰলৈ মৰাণত থকা পেহীগৰাকী তো পেহী মানে কালি গ'লগৈ দেউতা আৰু তিতাবৰ সৰু খুৰা আহিছিলে খুৰাই দেউতাই গৈ পেলাই পেহীক থৈ আহিলেগৈ মৰাণত তো দেউতাহঁত কালি থকাকৈ গৈছিলে আহোঁতে আজি মানে একদম পেহীয়ে মানে শাক একদম দি পঠিয়াইছে শাক তাৰপিছত দেউতাক বোলে একদম পেহীয়ে বোলে শাক চাক দি পঠিয়াইছে লৈ যাহি একদম দুয়োঘৰলৈকে ধুনীয়াকৈ দি পঠিয়াইছে তাৰপৰা তেতিয়া মই ভিডিঅ'টো এডিট কৰিবলৈ লৈছোঁ তেনেকুৱাতে দেউতাই ফোন কৰিছে দেউতাহঁত আহি পাইছেহি মানে তেনেকুৱাতে আঢ়ৈটা তেনেকুৱা মানতে পাইছিলেহি তাৰপিছত ঘৰলৈ গ'লোঁ ঘৰলৈ পেহীয়ে একদম তাৰপৰা মানে পেহীহঁতৰ তাৰপৰা আগৰ ভিডিঅ'টো আপোনালোকক দেখাইছোঁ পেহীহঁতৰ ফালে কিমান মানে কচু ঢেকীয়া এবাৰ যাওঁতে বুটলি মেলি লৈছোঁ তো মানে পেহীক যাওঁতে মই কৈ পঠিয়াইছিলোঁ আপোনালোকৰ ফালে কচু আছে যদি দি পঠিয়াব ইমান কচু খাবলৈ মন গৈছে মানে মোৰ তাৰপিছতে কচু ঢেকীয়া খুতৰা জিলমিল বন জালুক আৰু কি বুজিছিল তিতা ফুল কলডিল পচলা তাৰপিছত ঔটেঙা ঢেৰ এগালমান আকৌ বেতগাজ চাউল চিৰা ঢেৰ দি পঠিয়াইছে তামোল মালে ইয়ালৈ তামোল দি পঠিয়াইছে
তাৰপিছত দেউতাই বোলে লৈ যায়হি তাৰপিছত ঘৰলৈ গ'লোঁ তাৰপৰা একদম শাকৰে চবৰে অলপমান আনিছোঁ আপোনালোকক দেখাম বাৰু তাৰপিছত বেতগাজকেইডাল অনা নাই বেতগাজকেইডাল দেউতা ঘৰতে মানে থৈছে দেউতাক কৈছে তুমি এডাল ছিঙি মেলি থৈ দিবা মই বনাম বোলো কাইলৈ ৰাতিকৈ নাখাওঁ ৰাতি বেতগাজৰ যিহেতু অকণমান তিতা ৰাতিকৈ নাখাওঁ বোলো কাইলৈ খাম দেউতাকে তাতে ঘৰতে থৈ আহিছোঁ তাৰপিছত কলডিল আনিলোঁ ঔটেঙা এটা আনিলোঁ শাক আনিলোঁ চবৰে অকণমান তাৰপিছতে চাউল এতিয়া মই নাই মায়ে আহি পোৱাহি নাই বোলো চাউলকেইটা মা আহিলে নেকি মা স্কুলৰ পৰা আহি পোৱাহি নাই বাকী একদম চবৰে শাক একদম ধুনীয়াকৈ লৈ আহিছোঁ অকণমান আৰু সেয়াই সেই ঘৰ পালোঁগৈ মানে মই ঘৰ পাই এতিয়া আকৌ আহিছোঁ এতিয়াহে মই আকৌ ভিডিঅ' কাম কৰিম গতিকে এজন আহি পোৱাহি নাই মই একদম আকৌ দেৰিকৈ লগ পাম আপোনালোকক আৰু এইফালে পেহীহঁতৰ ঘৰৰ পৰা দিয়া শাক পাচলি এইফালে বন জালুক জাতিলাও এটা কলডিল আৰু এইফালে ঢেকীয়া কচু ঔটেঙা আৰু এইফালে মাৰ কাৰণে তামোল দি পঠিয়াইছে খুতৰা জিলমিল মানে চবৰে অলপমান দেউতাকো দি থৈ আহিলোঁ দেউতাই অলপমান মোক দিলে বাকী বেতগাজ দিছিলে বেতগাজবিলাক ঘৰতে আছে সেইডাল অনা নাই দেউতাই মানে বাচি মেলি দিম বুলি ক'লে আৰু পচলা আছে ঘৰতে পচলাটো দেউতাই কাটিম বুলি ক'লে সেয়াই আৰু বাকী চাউল আছে চিৰা সেইখিনি পিছত আনিম আৰু পনীৰ কাটি থোৱা আছে এইফালে মাংস মেৰিনেট কৰি থোৱা আছে পিঁয়াজ এইখিনি পনীৰ বনাবলৈ কাজু মগজ তিয়াই থোৱা আছে পিঁয়াজ পেষ্ট আলু মাংসৰ কাৰণে মাংসখিনি বনালোঁ পানী লাগিছে মোৰ পানী লাগিছে এইফালে মাংসটো পূৰা সিজাই আছোঁ সিজাই মানে ভাজি আছোঁ অকণমান পূৰা ফ্ৰাই হওক তাৰপিছত এইফালে আলু ফ্ৰাই কৰি থোৱা আছে আলু দিম আৰু হৈ যাব আৰু অকণমান দি ভাজ খাওক ভালদৰে হেল্ল' ছাৰজি আমাৰ ছাৰে পোলাও বনাই আছে লুচি বনোৱাৰ কথা আছিলে সেইটো মানে চেঞ্জ কৰি পোলাও কৰি পেলালোঁ মটন মই বনালোঁ পনীৰ মই বনালোঁ সেইকাৰণে বোলো তুমি পোলাওকে বনোৱা পুৰি নালাগে পোলাও বনাবলৈ নিদিলোঁ তেতিয়া পোলাও বনাব পোলাওত মোৰ হাতখন নাই ইমান পাৰফেক্ট নহয় ধ্বংস হৈ যাব সেইকাৰণে তেওঁকে বনাব দিছোঁ আলহী আহিলে বহি আছে মোক ইমান ধুনীয়াকৈ ক'লে মোক কৈছে তুমি বহুত কিউট তোমাক নক'লে আৰু এইফালে মা আৰু মই চাহৰ যোগাৰ কৰি আছোঁ তেওঁ বনাইছে পোলাও চাহটো মাকে বনাই দিব কৈছোঁ আলহী আহি পালেহি আৰু আলহী হৈছে পাপাৰ লগৰ তেওঁলোক হাজবেণ্ড ৱাইফ আহিছে দিল্লীত থাকে তেওঁলোক কিন্তু অৰিজিনেল চেন্নাইৰে হয় অসমলৈ আহিছিলে কামত তো আমাৰ ঘৰলৈ আহিলে সিমানে আৰু ইমানে ভাল লাগিলে নহয় কথা বতৰা পাতি বিশেষকৈ আণ্টিগৰাকী বহুতে ভাল একদম মানে বহুত ফ্ৰী হয় তো চাই থাকিব ভিডিঅ'টো দেখাই থাকিম আপোনালোকক मैं नाश्ता उधर ही करता हूँ प्लान में माए पूरा पासोली देखाय सालो नहीं साहब ने करता है वहाँ ना जैसे लेके आते हैं साहब के बाद में वही बात कर रहा था चेरी टमाटर लेके गया चेरी टमाटर छोटा दाना हो गया जैसे लेके आया टमाटर और नहीं किया बाप रे ये जो बीन्स दिया था ना मैं वो पुलाव में जो बीन्स दिया था ना पुलाव में वही है ऑर्गेनिक वही है क्या मतलब जो ये भी साग है অসমীয়া শাক দেখুৱাই আছে এইজন পেহী ঘৰৰ পৰা কি ঢেকীয়া ইংৰাজী শব্দটো নাজানো ये दार्जिलिंग में बोल गए इसे पत्ता नहीं देते ब्लैक ये खाने वाला ब्लैक पेपर ब्लैक पेपर का এইটো হ'ব না শাক পুৰা অসমীয়া শাক দেখাই আছে একদম वही मेरा फ्रेंड बोल के भेजा तो बासा में जाके ब्लैक पेपर ग्रीन मतलब पेपर मिलेगा उधर सस्ता मिलेगा लेके आना इसको तो पता ही है एलिफेंट एप्पल एलिफेंट एप्पल ये ना पंपकिन वो टेंगा नहीं ये हमारे यहाँ नहीं है नहीं एलिफेंट एप्पल नहीं ये नहीं नहीं है ये टेंगा নাই নোলাই চাগে ये खाता নোলাই है চাগে इसको दाल में हाँ वो थोड़ा थोड़ा ऐसे ऐसे करके हाँ दे देने से वो खत्म हो जाएगा जैसे बोलता है कुड़िया माए कुड़िया ঔটেঙা কেনেকৈ শিকাই আছে शुगर कैन जो जैसे शुगर कैन का जैसे ये है ना वो जबड़ा निकलता है जबड़ा हाँ शुगर कैन जो है शुगर गन्ना केन गन्ना जैसे शुगर कैन का जो जबड़ा निकलता है ना रस निकालने का बाद मरान मरान
डिब्रूगढ़ और शिवसागर का इसका सिस्टर्स है मतलब ब्रदर सिस्टर है बड़ी बेटी इनका बाबा का बहन हम वही बोल रहे थे हम लेके आना चाहिए आपको अरे वाह थैंक यू मेरा दीदी 2 है ज्यादा से ज्यादा हमारा 3 दिन में काम खत्म हम लोग चला जाता है 10-12 दिन के लिए तो बाकी दिन क्या करूँगा हमारा टिकट रहता है रिटर्न टिकट तो घूमने हमारा तो इतना बुढ़ा वाला नहीं कुछ नहीं ना यूट्यूब जब खुलेगा इसका नाम का तब आप खुद का सलाह देंगे पता चलेगा क्या होगा USA बाय बाय आंटी आपको भी अच्छा लगा अब आने जरूर आएंगे ओके ठीक है जाएंगे हम ओके आप भी कल आ सकते हैं ना आप दोनों अब 3 बाय बाय আহি গ'লোঁ ভাত পানী খাই মেলি 11টা বাজিলে আজি বনোৱা মেলা বিশেষ কোনো নহ'লে আলহীলে আছিলে সেয়া পোলাও আৰু ছাগলী মাংস ধুনীয়াকৈ খাই আহিলোঁ ভাত বনাবলগা নহ'লে বাকী পাপাৰ কাৰণে মাছ অকণমান বনাই দিলোঁ আৰু এজনী খালে চিকেন আৰু পোলাও মই খালোঁ মটন আৰু পোলাও বাকী পনীৰ আছিলে পাপাক দিলোঁ মায়ে খালে অথনি আলহী যাওঁতে 9টা বাজিলে তাৰপিছত আহি পাকঘৰত মায়ে বাচনখিনি ধুই দিলে সেইবোৰ সামৰি মেলি অকণমান পাপাৰ কাৰণে মাছ বনালোঁ সেইখিনি কৰি তাৰপিছত ঘৰতো দিলোঁগৈ অকণমান টেষ্ট কৰিবলৈ আৰু উৱাই আছে যে সেইখিনি কৰোঁতে সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ বাকী পোলাও আৰু ছাগলী মাংস বনালোঁ ধুনীয়াকৈ একদম টিপটপকৈ খাই আহিলোঁ ভাল লাগিলে আলহী একদম ধুনীয়াকৈ কৈ থৈ গ'ল খাই পেলাই বিৰাট ভাল লাগিলে বুলি নিজৰে গুণ গাই আছোঁ আলহী একদম ধুনীয়াকৈ পোলাও খাই ভাল পালে ছাগলী মাংস খাই ভাল পালে পনীৰ খাইও ভাল লাগিলে লগ পাই বহুত ভাল লাগিল কথা পতা পাতি আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আকৌ লগ পাম নেক্সট ব্লগত চাই থাকিব সকলোৱে মৰম দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইমানখিনিলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ সকলো ভালকৈ থাকিব লগ পাইছোঁ নেক্সট ব্লগত টাটা বাই বাই